ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025 খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা এই বিনিয়োগ সন্মিলনখনি 25 ফেব্ৰুৱাৰীৰ পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব এই সন্মিলনত কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু দেশ বিদেশৰ ভালেমান উদ্যোগপতি আৰু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিব সন্মিলনলৈ আহিব অৰ্ধশতাধিক দেশৰ ৰাষ্ট্ৰদূতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে অসম বিধানসভাত এই সন্মিলনৰ প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰে এডভান্টেজ আসাম 2 will be different যোৱাবাৰ এডভান্টেজ 1 was mostly government sponsored যে সরকারে আমাক কি দিছিলে ভারত সরকার নুমলীগড় পিএসইউ গ্যাস গ্রিড পিএসইউ আমার ক্রুড পাইপলাইন আমার গভর্নমেন্ট বাট এইবাৰৰ এডভান্টেজ আসাম অসমৰ প্ৰতি মানুহৰ এটা ডাঙৰ আকাংক্ষা বৃদ্ধি পাইছে লট অফ প্ৰাইভেট ইনভেষ্টমেন্ট উইল কাম কিন্তু যদি অসমৰ মানুহে কয় আদানিক মাটি নিদিব আম্বানিক মাটি নিদিব আকৌ গুছি যাব দ্যাটস এ ডিফারেন্ট থিং কিন্তু যদি অসমত উদ্যোগীকৰণ লাগে মই যেতিয়া শপত গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হৈ মই জাস্টিস ৰঞ্জন গগৈ ঘৰত গৈছিল ৰঞ্জন গগৈ মোক প্ৰথম কৈছিল যে তোমাৰ কাৰ্যকালত টাটাৰ এটা ফ্যাক্টৰী আনা ৰিলায়েন্সৰ এটা ফ্যাক্টৰী আনা অসমৰ ডেষ্টিনি পৰিৱৰ্তন হ'ব সো এইবাৰ একেলগে উদ্যোগপতি সকল আহিব বহুত বিলাক ভাল ঘোষণা কৰিব আমি সকলোৱে যদি সহযোগিতা কৰো মাটি বাৰী দিও আকৌ মুকু আপোনালোকে প্ৰশ্ন কৰিব কি হল এডভান্টেজ আসামটো যদি আমি মাটি বাৰী নিদিও সহযোগিতা নকৰো গালিগালাজ কৰো আকৌ মানুহখিনি ঘুৰি যাব কিন্তু যদি মানুহখিনিক আদৰি লওঁ আৰু আমি গালিগালাজ কৰিলেও আদানি আম্বানিৰ 1 টকাও কম নহয় তেওঁলোকে গৈ বেংগলত পাতি লব উৰিষ্যাত পাতি লব আমি তেওঁলোকক একোৱে কৰিব নোৱাৰো আমি মাত্ৰ খেদি পঠিয়াব পাৰো আমি যদি তেওঁলোকক লগত ৰাখিব পাৰো আমি যদি নীতি নিয়মৰ মাজত অন্যায় কৰি নহয় উইদিন দা ৰুলছ এণ্ড ৰেগুলেশ্যন আমি যদি তেওঁলোকক সহায় কৰিব পাৰো এডভান্টেজ আসাম 2 অসমৰ বিকাশৰ এক নতুন ইতিহাস ৰচনা কৰিব পাৰি অখিল গগৈ ডাঙৰীয়াই কৈছে যে এ ফৰ আসাম মোদী ডাঙৰীয়াই উৰিষ্যাত কৰা নাই মধ্যপ্ৰদেশত কৰা নাই সব বিজেপি ৰুলছতে কিন্তু মোদী ডাঙৰীয়াই জয়শংকৰ ডাঙৰীয়া কৈছে যে তুমি এডভান্টেজ আসাম 2 যাবা 51 জন ৰাষ্ট্ৰদূতক লগত লৈ যাবা with a special flighter টকা অসম চৰকাৰে দিয়া নাই it is being paid by the Ministry of External Affairs এজন প্ৰধানমন্ত্ৰী কি কৰিব পাৰে আমাকটো স্পুন ফুডিং কৰিব নোৱাৰে যে তোমালোক অসমীয়া গতিকে ভাৰতৰ খাজানাটো খুলি দিছো কিন্তু whatever he can 51 খন দেশৰ ৰাষ্ট্ৰদূত will come with a special aircraft আৰু এয়াৰক্ৰাফট খন কোনে লিড কৰিব ডক্টৰ জয়শংকৰ Ministry of External Affairs আমাৰ ৰাজস্থানত হল বিজেপি চৰকাৰ মধ্যপ্ৰদেশত ইনভেষ্টমেন্ট হল বিজেপি চৰকাৰ উৰিষ্যাত ইনভেষ্টমেন্ট সামিট হল বিজেপি চৰকাৰ কতু মোদী ডাঙৰী এইবিলা কৰা নাই বিকজ হি বিলিভ এ ইজ ফৰ আসাম আৰু কিমান কৰিব পাৰে নামৰূপৰ ফাৰ্টিলাইজাৰ বন হ'ব একেবাৰে সপ্পৰ ফাৰি কৈ দিলে যে 2 লাখ মেট্ৰিক টনৰ পৰা 12 লাখ মেট্ৰিক টন হ'ব এজন প্ৰধানমন্ত্ৰী আমাক কি কৰিব পাৰে নুমলীগড় সেমিকন্ডাক্টৰ নাও ফাৰ কাৰখানা তিনিটাকৈ ডাঙৰ ইণ্ডাষ্ট্ৰী অকল আমাৰ 3.5 বছৰ নুমলীগড় আৰম্ভ হল বেম্বু ৰিফাইনাৰী আৰম্ভ হল আমাৰ সেমিকন্ডাক্টৰ নাও ফাৰ্টিলাইজাৰ বাকিটো আঁচনি বিলাকৰ কথা মই বাদেই দিলো সো these are a political convention মই আপোনালোক সকলোকে আমন্ত্ৰণ জনাম আপোনালোকো আহক আমি সকলোৱে মিলি আমাৰ অসমখনক এক নতুন পৰ্যায়ত লৈ যাব লাগিব আৰু মই ভাবো যে আমি আজি সেই পৰ্যায়ত আহিছো
য'ৰ পৰা আমি এখন নতুন অসমৰ সপোন দেখিব পাৰোঁ, এখন পৰিৱৰ্তিত অসমৰ সপোন দেখিব পাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই 2018 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা প্ৰথমখন বিনিয়োগ সন্মিলনৰ পাছত ৰাজ্যখনলৈ অহা বিনিয়োগৰ বিষয়েও উল্লেখ কৰে। এডভান্টেজ ওৱানে আমাক এটা পটভূমি ৰচনা কৰি দিলে। গেছ গ্ৰিড, ৰিফাইনেৰী, কেঞ্চাৰ কেয়াৰ হস্পিটেল, ফ'ৰ্থ পাইপলাইন, তেল পাইপলাইন। গতিকে আজিৰ পৰা অন্তত সদনত কোনেও নকলে মই ভাল পাম যে এডভান্টেজ ওৱানৰ পৰা আমি কি পালোঁ। These are solid things we have got. Numaligarh refinery, gas pipeline, petrol, crude pipelines, cancer care hospitals. গতিকে সদনত যদি কাৰোবাৰ মনত সন্দেহ আছিলে যে আমি একো পোৱা নাছিলোঁ, আজিৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বশীল চকীখনৰ পৰা মই আপোনালোকক লিষ্ট কৰিছোঁ, these are the 4 major achievements we have. ইতিমধ্যে এডভান্টেজ আসাম 2.0 প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। এই সন্মিলন ক্ষেত্ৰত এখন উচ্চমানৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনী 24 ফেব্ৰুৱাৰী সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিদৰ্শন কৰিব। সাধাৰণ লোকৰ বাবে 27 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চলৈ প্ৰদৰ্শনীখন মুকলি থাকিব।